অহা 23 তাৰিখে আমাৰ পঞ্চমী তিথি মানে সৰস্বতী পূজা আৰু আমাৰ সকলো শিক্ষাৰ সৈতে জড়িত সকলো ল'ৰা ছোৱালীয়ে হওক বা অভিভাৱক সকলেও এই বিশেষ দিনটোত মানে আমাৰ দেৱী সৰস্বতীক আৰাধনা কৰিবলৈ তেওঁলোকে বিচাৰে মানে শুদ্ধ অন্তৰেৰে আৰাধনা কৰিবলৈ বিচাৰে শিক্ষা বিদ্যা বুদ্ধি লাভৰ বাবে গতিকে এই বিশেষ দিনটোত আমাৰ শিক্ষাৰ সৈতে জড়িত ব্যক্তিসকলে বা অভিভাৱকসকলে কি ধৰণে দেৱী মাক পূজা কৰিব বা দেৱী সৰস্বতীক পূজা কৰিব আজি সেই বিষয়ে আমি কথা পাতিম নমস্কাৰ গুড লাইফৰ আজিৰ অনুষ্ঠানটিলে মই ৰেখাই সকলোকে স্বাগতম জনাইছো মোৰ সৈতে আছে আজিৰ অতিথি আমাৰ জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া যাক আমি মৰমতে আমি তেও বুলি মাতো তেও অনুষ্ঠানটিলে স্বাগতম জনাইছো আজিৰ অত্যন্ত প্ৰাসংগিক কথা এটা আপুনি লৈ আহিছে সৰস্বতী পূজা সমাগত এইটো মাঘী শুক্লা পঞ্চমী তিথিত মা ভগৱতী বিদ্যা অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক পূজা কৰা হ'ব আৰু পূজাৰ উদ্দেশ্য হৈছে জ্ঞান লাভ বিদ্যা লাভ গতিকে সাধাৰণত বিদ্যাৰ্থীসকলৰ কাৰণে বা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই পূজাখনৰ যথেষ্ট গুৰুত্ব আছে কিন্তু অভিভাৱকসকলৰো কাৰণে কম নহয় কাৰণ আজিকালি বহুত সৰু ল'ৰা ছোৱালীৰ লগত মাক দেউতাক লাগি থাকিব লাগে ডাঙৰখিনিৰ কথা কোৱা নাই সৰু ল'ৰা ছোৱালীখিনিৰ লগতে মাক দেউতাকো পঢ়িব লগা হৈছে ল'ৰা ছোৱালী যদি এবিধ পঢ়ে মাক দেউতাকে দুটা বস্তু পঢ়িব একদম গতিকে মাক দেউতাককো দৰকাৰ হৈছে মানে অভিভাৱককো দৰকাৰ হৈছে যে জ্ঞানৰ কাৰণে সৰস্বতীৰ আশীৰ্বাদ যাতে তেওঁ ল'ৰা ছোৱালীক উচিত পথ দেখুৱাই উচিত বিদ্যা প্ৰদান কৰিব পাৰে গতিকে এইটোৰ কাৰণে মা ভগৱতীৰ ওচৰত সকলো বিদ্যাৰ্থীয়ে তেওঁলোকৰ পঢ়া সঁজুলিৰ পঢ়া সামগ্ৰীৰ বিশেষকৈ কিতাপ বহি তেওঁলোকৰ কিতাপ এখন মা ভগৱতীৰ শ্ৰী চৰণত স্পৰ্শ কৰাই ঘৰলৈ লৈ আহিব লাগে আৰু পাৰিলে ময়ূৰৰ পাখি এটা মা ভগৱতীৰ চৰণত চুৱাই আনি আপোনালোকৰ পঢ়া টেবুলৰ ওচৰত ৰাখিব লাগে এইটো অত্যন্ত দৰকাৰী আৰু গুৰুত্বৰ কথা গতিকে সকলো অভিভাৱকক বা বিদ্যাৰ্থীৰ কাৰণে মই এটা আহ্বান জনাওঁ সেইদিনাখন মা ভগৱতী সৰস্বতীৰ পূজা অৰ্চনাৰ লগত আপোনালোকে যদি সম্ভৱস্থলে এটি ময়ূৰৰ পাখি মা ভগৱতী সৰস্বতীৰ ওচৰত অৰ্পণ কৰি উঠি আপোনালোকৰ পঢ়া টেবুলত ৰাখে তেনেহলে আপোনালোকৰ মনস্তাত্ত্বিক দিশটোত মানে মানসিক স্থিৰতাটো খুবেই বাঢ়িব স্মৃতি যথেষ্ট বৃদ্ধি হ'ব আৰু আপোনালোকে ভবা ধৰণে সুফল প্ৰাপ্তি সহায়ক হ'ব আৰু 2 নম্বৰ কথাটো হৈছে কি আপোনালোকে সেইদিনাখন অন্যান্য যি খাই খাব খিচিৰি কটৈ পুৰি ভাজি এইবিলাক খাব চব্জি খাব মাহ প্ৰসাদ ফল মূল খাব কিন্তু ইয়াৰ লগতে আপোনালোকে নাপাহৰিব যে মা ভগৱতীৰ ওচৰত অৰ্পণ কৰা বদৰি ফল এটা খাবলৈ নাপাহৰিব মানে বদৰি ফল মানে বগৰী ফল এটা আপোনালোকে যেনে তেনে খাব আৰু যি সৰু ল'ৰা ছোৱালী আছে আপোনালোকে অভিভাৱকে দৰকাৰ হয় ঘৰতে মা ভগৱতীৰ নৈবেদ্যত বগৰী ফল আগবঢ়াই সেইদিনাখন ল'ৰা ছোৱালীক এটা বগৰী ফল খাব দিব ই বদৰি ফল বুলি কয় সংস্কৃতত ইয়াৰ নাম বগৰীৰ বদৰি বুলি কয় ই বদৰিকা শ্ৰমত মানে ই হেনো উৎপন্ন হয় আৰু মা ভগৱতী যেতিয়া উত্তৰৰ পৰা বদৰিকা শ্ৰমৰ পৰা জ্ঞানৰ টোপোলা লৈ আহে সেই জ্ঞানৰ টোপোলাটো বগৰীৰ ৰূপত হেৰি কৰে মানে নহলে কেনেকে দিব আৰু যিমান তেওঁৰ ভক্তক পায় সেই বগৰীৰ ৰূপ জ্ঞান ফল তেওঁ দান কৰি আহে সেইকাৰণে বগৰী ফলটো জ্ঞান ৰূপ ফল আৰু সেই জ্ঞান ৰূপ ফল মা ভগৱতীৰ অতি প্ৰিয় ফল আৰু সেই প্ৰিয় ফলটো আপোনালোকেও গ্ৰহণ কৰক বা মা ভগৱতীৰ ওচৰত উৎসৰ্গা কৰক তেতিয়া আপোনালোকে বিদ্যাৰ অধিষ্ঠাত্ৰী মা ভগৱতীৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ মনে ভবা বিদ্যাৰ সুফল প্ৰাপ্তি হ'ব সৰস্বতী পূজাৰ দিনা মা ভগৱতীৰ কৃপা লাভৰ কাৰণে তেওঁৰ ওচৰত বগৰী অৰ্পণ তেওঁৰ প্ৰসাদত বগৰী অৰ্পণ কৰক আৰু সেই প্ৰসাদ হিচাপে আশীৰ্বাদ হিচাপে বগৰী ফল এটা আপোনালোকে গ্ৰহণ কৰক এইটো কৰিলে আপোনালোকৰ বিদ্যাৰ ক্ষেত্ৰত যথেষ্ট সুফল পাব আৰু এটা কথা বিদ্যাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰত্যেকৰে ল'ৰা ছোৱালীৰ পঢ়া টেবুলৰ সন্মুখত এটা মন্ত্ৰ লিখি থব এই মন্ত্ৰটো হৈছে ঐং সৰস্বতী দেৱৈ নমঃ বা ঐং সৰস্বত্যৈ নমঃ ঐং সৰস্বতী শব্দটো লিখাত অসুবিধা পাব পাৰে গতিকে ঐং সৰস্বতী দেৱৈ নমঃ বুলি লিখাত আপোনালোকে সুবিধা পাব এই মন্ত্ৰটো লিখি থব আৰু আপোনাৰ ল'ৰা ছোৱালীক অতি কমেও 10 বাৰ 108 বাৰ কৰিব পাৰিলে খুবেই ভাল নোৱাৰিলেও 10 বাৰ এইটো মাতিবলৈ দিব মাতোতে ঐং সৰস্বতী নমঃ বা ঐং সৰস্বতী দেৱৈ নমঃ এই মন্ত্ৰটো তেওঁ 10 বাৰ বলাৰ পিছত তেওঁ মনত ৰব আৰু মা ভগৱতীৰ ৰূপটো চিন্তা কৰি প্ৰতিদিনে সেই মন্ত্ৰটো বুলি যদি পঢ়া শুনা কৰে তেনেহলে বিদ্যা বুদ্ধি লাভত তেওঁ যথেষ্ট সুফল প্ৰাপ্তি হ'ব হয় এইখিনি কৰিব নিশ্চয় সুফল লাভ কৰিব গতিকে সৰস্বতী পূজাৰ সকলোকে শুভকামনা জনাইছো সকলোৰে ওপৰত মা সৰস্বতীয়ে বিদ্যা বুদ্ধি আৰু শিক্ষা দীক্ষাৰ কৃপা আগবঢ়াওক আমি তাৰে কামনা কৰিছো আৰু দেও অনুষ্ঠানটিলৈ অহাৰ বাবে ধন্যবাদ জনাইছো আপোনাক নমস্কাৰ হয় আৰু প্ৰিয় দৰ্শক আপোনালোকৰ অনুষ্ঠানটি যদি চাই ভাল লাগিছে কমেন্ট কৰি জনাব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আজিলৈ আমি দুয়োগৰাকীয়ে অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ সকলোৰে মংগলময় হওক